জীৱন যিমান সত্য, মৃত্যুও সিমানেই সত্য। ভাবিলে কেতিয়াবা কষ্ট লাগে, তথাপিতো এই কথা স্বীকাৰ কৰিবই লাগিব যে মৃত্যু নহলে মানুহৰ জীৱনৰ কোনো মূল্য নাথাকে। প্ৰকৃতিৰ মাজত কেতিয়াবা মগ্ন হৈ ভাবিলে মৃত্যুৰ কথা আচৰিত লাগে যে এই পৃথিৱীত আহি মই কি কৰি আছো, কেনেকৈ সময়বোৰ পাৰ কৰি আছো। ভঙাক বন্ধ কৰিলে গড়াও বন্ধ হৈ যায়। সেইকাৰণে মৃত্যুৰ বিভীষিকাক কেতিয়াও আমি দমন কৰিব নোৱাৰিম। সেইবাবে নিজৰ জীৱনখনক ভালদৰে উপভোগ কৰিব লাগে সকলোৰে। মৃত্যু অন্ধ, নিৰ্বিকাৰ, বয়স, ধনী, গৰীব একো নামানে, একো এৰি নিদিয়ে। প্ৰত্যেকজন মানুহকেই এটা নিৰ্দিষ্ট খোজৰ জৰী দি দিছে। এইটো হ'ল স্বয়ং আল্লাহৰ হাতত, আনটো আপোনাৰ হাতত। এফালে আপুনি বেছি টনাটনি কৰিলে আনফালে ছুটি হৈ যাব। জন্মিলে মৃত্যু অনিবাৰ্য। যি আমাৰ হাতত নাই সেইটো লৈ আমি চিন্তা নকৰিলেও হ'ব। সেইকাৰণে নিজৰ জীৱনখনক ভালকে উপভোগ কৰক। এতিয়াও সময় আছে। আজিলৈকে ইমানখিনি। যদি ভাল লাগে তেনেহ'লে নিশ্চয় মোৰ লগত থাকিব।